যে প্ৰেমোদৰ শৰ্মা ডাঙৰীয়া ক্ৰীড়া সাংবাদিক হিচাপে আমি সকলোৱে জানিছিলোঁ আৰু তেখেতে আজি শেষ বিদায় আমাৰ পৃথিৱীৰ পৰা ল'লে। পাণবজাৰৰ বাসস্থিত ঘৰত তেখেতৰ এই বিদায়ৰ প্ৰাক মুহূৰ্তত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। প্ৰেমোদৰ শৰ্মা অসমৰ কাৰণে এজন বিশিষ্ট ব্যক্তিয়ে নাছিল, তেখেতে এটা অনুষ্ঠানলৈ পৰিৱৰ্তন হৈছিল। প্ৰেমোদৰ শৰ্মা ডাঙৰীয়াই ক্ৰীড়া সাংবাদিক আছিল, তেখেতে ক্ৰীড়াৰ লগত জড়িত আছিল আৰু আপোনালোকে সকলোৱে দেখিছে বিভিন্ন সময়ত খুব ধীৰ সুস্থিৰ এজন ব্যক্তি আছিল। কোনোদিন প্ৰেমোদৰ শৰ্মা ডাঙৰীয়াক আমি টানকৈ কথা কোৱা শুনা নাছিলোঁ। ৰাধা গোবিন্দ বৰুৱা ডাঙৰীয়াৰ লগত তেখেতে কাম কৰাৰ এক সুযোগ পাইছিল। আজি প্ৰেমোদৰ শৰ্মা আমাৰ মাজত নাই আৰু মোৰ কাৰণে এটা গৌৰৱ যে প্ৰেমোদৰ শৰ্মাৰ জন্ম আমাৰ কমলপুৰ সমষ্টিৰ ননৰা গাঁৱত আছিল। মই আজি 20 বছৰ আগতে প্ৰেমোদৰ শৰ্মা ডাঙৰীয়াক লগ পাইছিলোঁ। আজি সঁচাকৈ মৰ্মাহত হৈছোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু লগতে পৰিয়ালবৰ্গলৈকে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এটা ষ্টেডিয়াম তেখেতৰ নাম কৰাৰ কাৰণে যথেষ্ট আমাৰ তাতেই আমাৰ এখন ষ্টেডিয়াম আমাৰ নিৰ্মাণ হৈছে। কৰৰা ষ্টেডিয়াম খুব সুন্দৰকৈ কৰিছোঁ। পৰিয়ালৰ ফালৰ পৰা আজি আমাক অনুৰোধ কৰিছে আৰু আমি ইতিমধ্যে তেখেতৰ নামটো আমি প্ৰস্তাৱযোগে ৰাখিছিলোঁ, কিন্তু এতিয়া যিহেতু সময় একেবাৰে কম, সমাগত নিৰ্বাচন, আমি সকলোৱে তেখেতৰ নামত এই ষ্টেডিয়ামখন দিয়াৰ এটা সিদ্ধান্ত লৈ থৈছিলোঁ। যিহেতু তেখেত আজি আমাৰ মাজৰ পৰা বিদায় ল'লে, সকলো ৰাইজে যেতিয়া বিচাৰিব নিশ্চয় তেখেতৰ নামতেই এই ষ্টেডিয়ামখন নামকৰণ কৰা হ'ব। আপোনালোককো আজি আমি জনালোঁ। আমি আশা কৰিছোঁ প্ৰেমোদৰ শৰ্মা ডাঙৰীয়াই যিখিনি আধৰুৱা কাম থৈ গ'ল যাতে নতুন প্ৰজন্মই আঁকোৱালি লয় আৰু তেখেতৰ পৰিয়ালবৰ্গকো আমি কৈছোঁ আমি আছোঁ আপোনালোকৰ লগত আৰু এজন প্ৰেমোদৰ শৰ্মা আমি আকৌ কেতিয়াবা যে পাম এই যুগত আমি ভাবিব নোৱাৰোঁ। মই আশা কৰিছোঁ প্ৰেমোদৰ শৰ্মা ডাঙৰীয়া সদায় মহান হৈ থাকক, তেখেতৰ কৰ্মৰাজিখিনিক যাতে আমি ভৱিষ্যতে আগুৱাই লৈ যাব তাৰে ৰাইজৰ ওচৰতো কামনা কৰিছোঁ আৰু নতুন প্ৰজন্মকো অনুৰোধ কৰিছোঁ। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।